তিল তিলকৈ মৰিবলৈ ধৰিছে অসমৰ এখন চৰকাৰী বিদ্যালয়। ছাত্ৰ-ছাত্ৰী অবিহনেই অৱসৰ ল'বলৈ ওলাইছে প্ৰধান শিক্ষকে। বিগত গুণোৎসৱত পাইছিল A+ গ্ৰেড, কিন্তু বিদ্যালয়খনে এইবাৰ গুণোৎসৱ পাতিব নোৱাৰিলে। আছে ডেস্ক বেঞ্চ, আছে উপযোগী শ্ৰেণীকোঠাও। এখন বিদ্যালয়ত থাকিব লগা সকলো সামগ্ৰী আছে মৰিগাঁও চহৰৰ সমীপৱৰ্তী এইখন কমাৰবৰী প্ৰাথমিক বিদ্যালয়ত। 1986 চনত অঞ্চলটোৰ কেইজনমান শিক্ষিত যুৱকে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খন প্ৰাদেশিকৰণ হৈছিল 2013 চনত। মৰিগাঁও চহৰৰ গাতে লাগি থকা এই বিদ্যালয়খনত সকলো সুবিধা আছে, আছে শিক্ষকো। কিন্তু বিদ্যালয়খনত থাকিব লগা অতিকৈ প্ৰয়োজনীয় বস্তুটোৱেই নাই বিদ্যালয়খনত। হয়, বিদ্যালয়খনত নাই এজনো ছাত্ৰ-ছাত্ৰী। 86 পৰাই আৰম্ভ হোৱা, আমাৰ 13 চনত কাম থৈছে। 13 চনৰ পিছৰ পৰা আমাৰ ঠিক সুন্দৰকৈ চলিল, কিন্তু এই যোৱাৰ 24 চনৰ প্ৰথম এপ্ৰিলত তেতিয়াৰ পৰা এইটো পৰিৱেশ আহি গ'ল। কি কাৰণে হৈছে একমাত্ৰ গাৰ্জেনসকলে জানিব। 24 এপ্ৰিলৰ পৰা ল'ৰা ছোৱালীখিনি গাৰ্জেনসকলৰ যেতিয়া নিব ওলাল, তেতিয়া আমি ইয়াত ৰাইজমেল পাতিলোঁ। বিভিন্নজনে বিভিন্ন মত দিলে, ফলত এটা এটা নি শেষত গোটেইকেইটা লৈ গ'ল। মাজে মাজে আহে, কিন্তু সেইসকল মানে ইয়াত আমাৰ হেৰি নহয়, আগৰ ল'ৰা ছোৱালী, কিন্তু নামবিলাক ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা লৈ যোৱা ল'ৰা ছোৱালী। বন্ধ থাকিলে কিবা কৰিলে ইয়ালৈ আহে, আৰু সেইমতে আমি তেওঁলোককো তেতিয়াও পঢ়াওঁ এনেকৈ। বিগত বৰ্ষৰ গুণোৎসৱত ছাত্ৰ-ছাত্ৰী আছিল এই বিদ্যালয়খনত। গুণোৎসৱত লাভ কৰিছিল A+ গ্ৰেড। এইবাৰ মৰিগাঁও জিলাৰ 4 পৰা 7 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা জিলাখনৰ 1,51,992 জন ছাত্ৰ-ছাত্ৰীক সামৰি 1,394খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰিছে যদিও ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিব নোৱাৰিলে কমাৰবৰী এই প্ৰাথমিক বিদ্যালয়খনে। সময়ত এতিয়া সৰস্বতী পূজা আহিল, বিভিন্ন ধৰণৰ উৎসৱবিলাক আহি আছে, আমি পাতিব পৰা নাই, ল'ৰা ছোৱালী নাই। তাৰপিছত গুণোৎসৱো তেনেদৰে আহিল, আমি পাতিব পৰা নাই, ল'ৰা ছোৱালী নাই কাৰণে। এইবাৰ এতিয়া ল'ৰা ছোৱালী নাই, বৰ্তমান গুণোৎসৱ পতা নাই। পাতিছোঁ আমি যোৱা বছৰ 24 চনত 23 লাষ্টত যিটো হেৰি হৈছিলে গুণোৎসৱ, তেতিয়া আমি A+ পাইছিলোঁ। তাৰ আগৰবাৰতো প্ৰতিবাৰতো আমি A গ্ৰেডে পাইছোঁ, কিন্তু এইবাৰ যোৱাবাৰ শেষৰবাৰত আটাইতকৈ ভাল হৈছিলে, A+ পাইছোঁ। এইবাৰ সেই ল'ৰা ছোৱালী নাই যেতিয়া আমি কি কৰিম, উপায়তো নাই। বিদ্যালয়খনত ক্ৰমাৎ ছাত্ৰ-ছাত্ৰী এজন এজনকৈ নাইকিয়া হোৱাত উপায়ন্তৰ হৈ পৰিছে শিক্ষকসকল। বৰ্তমান কৰ্মৰত 2জন শিক্ষকে ৰাইজমেল অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী বিচাৰি ঘৰে ঘৰে হাবাথুৰি খাইছে, কিন্তু তথাপিও লাভ কৰা নাই কোনো ধৰণৰ সুফল। মিটিং পাতিছোঁ, ৰাইজমেল পাতিছোঁ। বিভিন্ন এই অঞ্চলৰ যেনেকৈ আমি প্ৰথম আৰম্ভণি কৰোঁতে মিটিং পাতিছিলোঁ, তেনেকৈ আকৌ ৰাইজক বিভিন্নভাৱে মাতি আনি এইধৰণে কথাটো অৱগত কৰিছোঁ যে চাওক, আমি ইমান কষ্ট কৰি স্কুলখন পাতিলোঁ, এতিয়া যদি স্কুলখন এনেকৈ হয় তা আমি কি কৰি থাকিম। গতিকে আপোনালোকৰ সেইসকলৰ লগত আমি গাঁৱে গাঁৱে ৰাইজৰ যাৰ যাৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ঘৰলৈ গৈছোঁ, সুন্দৰভাৱে কৈছোঁ, বুজাইছোঁ। আমিয়ে নহয়, সেই অভিজ্ঞসকলেও কৈছে, আমি যিসকলক নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকেও গৈছে ঘৰে ঘৰে, কৈছে যে পাতক, অনুষ্ঠানটো ৰাখক। আৰু সেইমতে আমি চেষ্টা কৰি নোৱাৰাত সেই শেষত গৈ ব্যৱস্থাক আমি কৈছোঁ বা উপমহলক কৈছোঁ, তেওঁলোকে কৈছে এনেদৰে থাককচোন, বা বন্তি গছত নিব নালাগে, যিকোনো প্ৰকাৰে ৰাখিব লাগে, এইটো কাৰণে। ইফালে নিজ হাতেৰে বিদ্যালয়খন প্ৰতিষ্ঠা কৰা বৰ্তমানৰ প্ৰধান শিক্ষকজনে আগন্তুক 20 ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব। আমাৰ প্ৰধান শিক্ষক ছাৰ মানে এই ফেব্ৰুৱাৰী শেষৰ পিনে শেষ হ'ব, এই 25-ৰ, আৰু মোৰ ঠিক তেনেকৈ পিছৰ বছৰ 26 চনৰ ফেব্ৰুৱাৰী মাৰ্চতে শেষ হ'ব, ফেব্ৰুৱাৰীতে হ'ব। কিন্তু তেওঁক বিদায় দিবলৈ তেওঁৰ বিদ্যালয়খনত নাই এজনো ছাত্ৰ-ছাত্ৰী, যাৰ বাবে এতিয়া দুখত ভাগি পৰিছে তেওঁ। এতিয়া প্ৰশ্ন হৈছে, এজনো ছাত্ৰ-ছাত্ৰী নথকা এই বিদ্যালয়খন কিমান দিনলৈকে জীয়াই থাকিব?
হয়তো ছাত্ৰ ছাত্ৰী নথকাৰ বাবেই শিক্ষা বিভাগে বন্ধ কৰি দিব বিদ্যালয়খন এতিয়া প্ৰশ্ন হয় কিয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি মানুহৰ অনীহা আহিছে কিয় চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাবলৈ পিতৃ-মাতৃয়ে ভয় কৰা হৈছে ইয়াৰ আৰৰ কাৰণ বিচাৰি অসমৰ শিক্ষা বিভাগে এই সমস্যা দূৰ কৰিব পাৰিবনে নোৱাৰে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক